বৰ্তমান উপস্থিত আছোঁ লাহৰীঘাট বিধানসভা সমষ্টিৰ টেঙাগুৰি এখন 50-50 দলঙৰ ওপৰত। 50-50 দলং বুলি এইকাৰণে কোৱা হয় যে এই দলংটোৰ আধা অংশ কাঠৰ আৰু আধা অংশ হৈছে পকী। 2018 চনত যি প্ৰলয়ংকাৰী বান হৈছিল, এই বানে এই দলংটোৰ এটা অংশ খহাই নিছিল, যাৰ ফলত 2018 চনৰ পৰাই এতিয়ালৈকে প্ৰায় 6টা বছৰ ধৰি ৰাইজে জমৰ যাতনা ভুগিব লগা হৈছে। মোৰ সতীৰ্থ সহযোগীয়ে ND24 দৰ্শকসকলক দেখুৱাইছে এয়া হৈছে বৃহত্তৰ অঞ্চলটোৰ লাহৰীঘাট আৰু টেঙাগুৰি সংযোগী ফলিহামাৰীৰ এটা দলং, আৰু এই দলংখনে জমৰ যাতনা ভোগাইছে দীৰ্ঘদিন ধৰি। এই দলংখনৰ ওপৰেদি বিভিন্ন স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী চিকিৎসালয়ৰ ৰোগীসকল যাব লগা হয়, কিন্তু দলংখন মৰিগাঁও জিলা লোক নিৰ্মাণ বিভাগে 6 বছৰ হৈ যোৱাৰ পিছতো দলংখনৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত জমৰ যাতনা ভুগিব লগা হৈছে অঞ্চলটোৰ ৰাইজে। আৰু নিশা হ'লে প্ৰায়ে শুনিবলৈ পোৱা যায় যে দলংখনৰ ফাঁকেদি তলত বহু লোক পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। আৰু কিছুদিন আগত এগৰাকী মহিলা নিশাৰ ভাগত যেতিয়া এই দলংখনৰ ওপৰেদি যাত্ৰা কৰিছিল, তেতিয়া দলংখনৰ তলত বাগৰি পৰি মৃত্যু হোৱা বুলিও এক অভিযোগ উত্থাপিত হৈছে। মোৰ সতীৰ্থ সহযোগীয়ে দেখুৱাইছে যে এনেদৰেই 6টা বছৰ ধৰি জমৰ যাতনা ভুগিব লগা হৈছে এই অঞ্চলটোৰ ৰাইজে লগা হৈছে। মোৰ সৈতে এই অঞ্চলৰ ৰাইজ আছে, এই অঞ্চলৰ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিসকল আছে। মই তেওঁলোকৰ কাষলৈ যাম। তাৰ পূৰ্বে মই পুনৰ দেখুৱাই লৈছোঁ যে 50-50 এখন দলং, অৰ্থাৎ দলংটোৰ আধা অংশ কাঠ, আধা অংশ হৈছে পকী। আৰু 6 বছৰে দলংখনৰ মেৰামতি নোহোৱাত যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট জমৰ যাতনা ভুগিছে এই অঞ্চলটোৰ ৰাইজে। মোৰ সৈতে এগৰাকী দল সংগঠনৰ প্ৰতিনিধি আছে, মই তেওঁৰ কাষলৈ গৈছোঁ। দুৰ্ভাগ্যজনক বিষয় এটা যেন গড় কাপ্তান বিভাগৰ এটা আধা পকী দলং আৰু আধা হৈছে কাঠৰ, ইয়াতকৈ আৰু ক'বলৈ আৰু নাই। যিহেতু চাওক, উন্নয়নৰ যি ফফুলা স্বৰূপ ইয়াতে দেখা গৈছে যে লাহৰীঘাট সমষ্টিৰ টেঙাগুৰিৰ যিটো দলং আমি আজি য'ত ৰখি আছোঁ, আজি মই ইয়াৰে যাত্ৰী হৈ যাব বিচাৰিছিলোঁ। খুব দুৰ্ভাগ্যজনক বিষয়। আৰু আমি জানিব পাৰিছোঁ যে কেইদিনমান আগতে এজনী মহিলা এই দলঙৰ ওপৰেদি যাওঁতে পিছলি খাই পৰি তেখেতৰ মৃত্যুবৰণ হৈছে। গতিকে ইয়াতকৈ আৰু দুখজনক আৰু কি থাকে। আজি যিহেতু এই অঞ্চলত ছাত্ৰ ছাত্ৰীসকলৰ যাতায়াতৰ একমাত্ৰ দলং হৈছে এখন। আজি টেঙাগুৰি বজাৰত যাবলৈ হ'লে এইখন দলং পাৰ হৈ যাব লাগিব, বা ছাত্ৰ ছাত্ৰীসকল স্কুলত যাবলৈ হ'লে এইফালেদি যাব লাগে। গতিকে আমি গড় কাপ্তানি বিভাগৰ মন্ত্ৰী মহোদয়ক আহ্বান জনাম, অতি শীঘ্ৰে এই দলংখন নিৰ্মাণৰ কাম কৰিব লাগে বুলি আমি মোচাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। অন্যথা আমি মুছলিম ছাত্ৰ সন্থাই গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। আজি চাওক, এই যিহেতু সবকা সাথ সবকা বিকাশ বুলি কৈ থাকে, আজি লাহৰীঘাট সমষ্টিৰ উন্নয়নৰ ফফলা স্বৰূপ এইটো দলং এটা একমাত্ৰ উদাহৰণ, য'ত নেকি সমষ্টি উন্নয়নৰ পুঁজি দিয়ে হয়তো আমাৰ বিধায়কগৰাকীয়ে কাম কৰিব পাৰিলেহেঁতেন। গতিকে এই ক্ষেত্ৰত বিধায়কৰো একমাত্ৰ হেমাহি আছে। গতিকে আজি তেখেতৰ কাৰ্যকাল শেষ হ'ব অৱস্থাত আজি 5 বছৰত তেওঁ কিয় পৰা নাই। আজি 2026ত নিৰ্বাচন আহি আছে, 26ত আকৌ বিধানসভা নিৰ্বাচন হ'ব। এই 5 বছৰত কিয় এই দলংখন মেৰামতি কৰা নাই, বা এই দলংখন কিয় তেওঁলোকে পকী কৰা নাই। গতিকে এই ক্ষেত্ৰতো বিধায়কগৰাকীৰো হস্তক্ষেপৰ আমি দাবী বিচাৰিছোঁ। আজি এই ক্ষেত্ৰত মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাম, অতি শীঘ্ৰেই যাতে 2026ৰ নিৰ্বাচনৰ আগত যাতে এই দলংখনৰ উপযুক্ত ব্যৱস্থা কৰি দিয়ে, আমি তাৰে দাবী উত্থাপন কৰিছোঁ। তাৰপিছতো মানুহ এজন ইয়াত মাইকী মানুহ এটা পৰি যাই পেলাই মৃত্যু হৈ গ'ল। এতিয়া বৰ্তমান আমাৰ যিটো ৰাস্তাৰ দক্ষিণ ফালে যিটো স্কুলৰ ছাত্ৰ আছে, সেই ছাত্ৰ যাবলৈ দিগদাৰী হৈছে, এতিয়া গাড়ী যাবলৈ দিগদাৰী হৈছে, মানুহ যাবলৈ দিগদাৰী হৈছে। আমি চৰকাৰক আহ্বান জনাইছোঁ, অতি সোনকালে এই দলংখন নিৰ্মাণ কৰিব লাগে আৰু মানুহ যাতায়াত কৰিব লাগে। মোৰ সতীৰ্থ সহযোগীক দেখুৱাব বিচাৰিছোঁ, তেওঁ দেখুৱাইছে যে এনেদৰেই জমৰ যাতনা ভুগিব লগা হৈছে দলংখনৰ ওপৰেদি, আৰু প্ৰায়ে এই দলংখনত দুৰ্ঘটনা সংঘটিত হয়। এতিয়া প্ৰশ্ন হয়, লোক নিৰ্মাণ বিভাগে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত আৰু কিমান মানুহৰ মৃত্যুৰ পিছত তেওঁলোকে দলংখন মেৰামতি কৰিব বা নতুনকৈ দলংখন নিৰ্মাণ কৰিব, সেয়াহে এক কোটিটকীয়া প্ৰশ্ন। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।